মই বৰটা ভাত পানী মানে এনেকুৱা বনোৱা মেলা কামবিলাকত বৰ ভাল নাপাওঁ যদি কেতিয়াবা ভাতৰ লগত স্পেচিয়েল কিবা কিবি বনাবলৈ মন যায়। স্পেচিয়েল মানেনো কি অলপমান মানে তৃপ্তিৰ এসাঁজ খাবলৈ মন যায় আৰু আজিও তৃপ্তিৰ এসাঁজ খাম বুলিয়ে পাকঘৰলৈ সোমাই আহিছোঁ। ইয়াৰ প্ৰথমতে আলু চালু এনেকৈ পিঁয়াজ চিয়াজ কাটি ল'লোঁ আৰু বনোৱাৰ মাজতে দোকানলৈ গৈ আকৌ বাদাম আনিলোঁগৈ। আজিকালি দোকানখন ওচৰতে হ'ল, সেইটো কাৰণে কিবা এটা বস্তু প্ৰয়োজন হ'লে পটককৈ আনিবগৈ পাৰোঁ। আহিয়ে প্ৰথমতে ইয়াত দালি বনাই লৈছোঁহি। বৰ ধুনীয়াকৈ বনাইছোঁ, দালিখিনি খাবলৈও ভাল হৈছিলে দেই। তাৰপিছত ইয়াত দেখিছেনে তিল এয়া ভাজি লৈছোঁ। তিল ভাজিত মিক্সিত খুন্দি ল'লোঁ। তাৰপিছত এয়া দেখিছেনে ডিম দম বনাই আছোঁ, আচলতে তিল দিয়ে বনাইছোঁ। দেখিছেনে ডিম দমখন খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে। আৰু একেবাৰে শেষত এয়া ভাতৰ থালিখনকে দেখাই লৈ দেখিছেনে তিলৰ চাটনি বনালোঁ। তাৰপিছত এয়া দালি আৰু লগতে এয়া তিলৰ লগত ডিম দম বুলি যে কৈছিলোঁ এয়া। ইমান ধুনীয়া হৈছে খাবলৈ, ভাল হৈছে। এইখন বৰ ধুনীয়া হৈছে, তিলেদি বনাইছে ন? তাত ডিম দিছে না? য়েছ, ভাল হৈছে নে? আৰু তিলৰ চাটনি ধুনীয়া হৈছে। দালিটো কেনেকুৱা হৈছে? বৰ ধুনীয়া বনাইছে। সেয়ে বনাওঁতে যে কৈ আছিলোঁ টেষ্টি হৈছিলে বুলি ইয়াত শুনিছেনে? মাৰ মুখেৰে শুনিলে। সঁচাকৈয়ে কৈছোঁ বহুত টেষ্টি হৈছিলে খাবলৈ। খানাটো একদম চিম্পুল হৈছিলে যদিও টেষ্টি হৈছিলে। বাই দ্য ৱে, ৰেচিপিটো যদি আপোনালোকক লাগে তেন্তে মোক কমেণ্ট কৰি জনাব। যদি লাগে তেতিয়াহ'লে মই আপোনালোকক এদিন ৰেচিপিটো দিম দেই। তেন্তে আহিছোঁ আজিলৈ, বাই বাই।